যদি আপোনাৰ ভৰি বা আঁঠুৰ বিষ হৈ আছে বা ভৰিৰ জঠৰতা দূৰ কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। প্ৰথম নি পুৰা চিধা থাকিব, দুটা নি চিধা থাকিব, তাৰপিছত হাত থাকিব ইয়াতে থাকি তেখেতক পুৰা ৰিলেক্স হ'ব। ভৰিখন যিমান পাৰি ৰিলেক্স হয় সিমানে ওপৰত যাব। ৰিলেক্স হ'ল তো এইখনতকৈ এইখন অকণমান ষ্টিফ আছে, চবৰে তেনেকুৱা থাকে, এটা চাপ ষ্টিফ থাকে। তো ইটো আকৌ সেই সিমানখিনি নিদিব, চাব কিমানখিনি পাৰে। চ' এইখিনিলৈ আৰামত যায়, য'ৰ পৰা আৰামত যায় আপুনি গম পাবতো, তাৰ পৰা শ্লাইড ষ্ট্ৰেচিং দিব, শ্লাইড একৰ্ডিং টু কেপাচিটি। এইটো ইনচাইড থাকিব যিমান পাৰে, বুজি পালে? আকৌ এবাৰ ৰিং ষ্ট্ৰেচ থাকিব, তিনিবাৰ দিব, একদম পুৰা আৰু কবি দুখ পালে কবি